তো সকলোকে স্বাগতম জনাইছো এখন নতুন ভিডিও লৈ। তো আজিৰ ভিডিওখন বহুত বেছি গুৰুত্বপূৰ্ণ হ'বলৈ লৈছে। বেসিক্যালি আজিৰ ভিডিওখনত আমি পিএম কিষাণক লৈ দুটা টপিকৰ ওপৰত কথা পাতিবলৈ লৈছো। পিএম কিষাণৰ 19 নং কিস্তি আপুনি কেতিয়া লাভ কৰিব, প্লাস এখন নতুন এটা আপডেট আহিল, যিখন এখন বিগ আপডেট হয়। এই আপডেটখন মই ভবা মতে আপোনালোকক জনাই দিয়া এখন উচিত ভাবিলো, সেইকাৰণে মই এই ভিডিওখন বনালো। তো আজিৰ ভিডিওখন বলক আৰম্ভ কৰো বেছি দেৰি নকৰাকৈ। তো স্ক্ৰিনত আপুনি দেখা পাইছে এখন পেজ আহি গ'ল। তো এই পেজত কি লিখা আছে যে আপোনালোকৰ বহুত ধৰণৰ পিএম কিষাণৰ স্কেম হৈ আছে। মানে আপুনি যদি এখন পিএম কিষাণৰ হিতাধিকাৰী হয় তেনেহলে আপুনি গম পাব যে আপুনি 2000 টকাকৈ লাভ কৰে 3 মাহ মূৰে মূৰে, ঠিক আছে। তো কি হৈছে, তো কিছুমান লোকে কি পিএম কিষাণৰ অফিচৰ পৰা কল কৰি কয় যে মই পিএম কিষাণৰ অফিচৰ পৰা কৈছো যে আপোনাৰ মোবাইলত এখন লিংক দি দিম, এই লিংকত যে আপোনাৰ আধাৰ কাৰ্ড পেন কাৰ্ডখন দি দিয়ক, তেতিয়াহ'লে আপোনাৰ পিএম কিষাণৰ কিস্তিখন 1 মাহ আগতে পাই যাব। এনেকুৱা ধৰণৰ বহুত ফ্ৰড কল আহিছে। তো এই সকল কলৰ পৰা আপোনালোকে বাচিব লাগিব। তো এই সকল কলৰ বাবে বহুতো বেছি স্কেম হৈ আছে বৰ্তমান। তো এই সকল স্কেমৰ পৰা আপোনাক সতৰ্ক হ'বলৈ লাগিব। তো আৰু নেক্সট টপিকখন হ'ল যে আপোনাৰ যদি বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক নাই, তো লিংকখন কৰি ল'ব, আৰু পিএম কিষাণৰ KYC যদি আপডেট নাই, আপডেটখন কৰি লওক। যদি আপোনাৰ পিএম কিষাণৰ KYC খন আপডেট নাই, তো সোনকালে কৰি ল'ব। আৰু আপুনি পিএম কিষাণৰ KYC আপডেট আছে নে নাই, তো আপুনি কেনেকৈ গম পাব? চাওক, ইয়াৰ বাবে কি আপুনি পিএম কিষাণৰ অফিচিয়েল পেজত যাই নো ইয়ৰ ষ্টেটাছত যাই আপুনি গম পাব। তো এতিয়া কথাটো হ'ল যে আপুনি পিএম কিষাণৰ 19 নং কিস্তি কেতিয়া লাভ কৰিব। চাওক, পিএম কিষাণৰ 18 নং কিস্তি আপোনালোকে গমে পায় যে ছেপ্টেম্বৰ মাহত অক্টোবৰ মাহতে 5 তাৰিখে আপুনি লাভ কৰিলে। তো এতিয়া ফেক্টটো হ'ল 19 নং কিস্তি। তো আপুনি গম পায় যে 3 মাহ মূৰে মূৰে দিয়ে। তো এখন তথ্য অনুযায়ী আপোনালোকে পিএম কিষাণৰ 19 নং কিস্তিখন অহা বছৰৰ ফেব্ৰুৱাৰী মাহৰ 25 তাৰিখেহে লাভ কৰিব। 25 তাৰিখে অথবা মাৰ্চৰ 5 তাৰিখে। চাওক, এই দুটা ডেট এতিয়া নিৰ্ধাৰিত হৈছে। এতিয়া এই দুটা ডেটৰ ভিতৰত কোনটো সঠিক বা কোনটো ভুল এইটোৰ সিদ্ধান্ত নাই, কিন্তু আপুনি হয় এইটো কনফাৰ্ম জানি ল'ব পাৰে যে অহা বছৰৰ ফেব্ৰুৱাৰী মাৰ্চ মাহৰ ভিতৰতে দি দিব। তো সকলোখিনি তথ্য মই আগবঢ়ালো, আৰু আপোনালোকে সতৰ্ক হৈ থাকিব যাতে এইবিলাক স্কেম ফ্ৰড কলৰ পৰা বাচি থাকে। তো চাওক, সকলোৱে চেনেলখন ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'খন লাইক কৰিব। বৰ্তমান কি হৈ আছে যে চেনেলখন আমাৰ মতলব ডাউন হৈ আছে বহুত দিন ধৰি। তো পাৰিলে ভিডিঅ'খন আকৌ এবাৰ চাই ল'ব, আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে অৱশ্যই শ্বেয়াৰ কৰিব। তো আজিৰ কাৰণে বিদায় ললো। তো ব্লগ দেখা হ'ব নেক্সট ভিডিঅ'ত।